কি দিছে দুটা ক্ৰমিক সংখ্যাৰ বৰ্গৰ যোগফল 365 হলে সংখ্যা দুটা কি কি বৰ্গৰ যোগফল ক্ৰমিক সংখ্যা কোনবিলাক 2 3 4 5 এইবিলাক ক্ৰমিক সংখ্যা 16 হলে 16 17 18 এক এককে বাঢ়ি যায় গতিকে সংখ্যা দুটা কি হ'ব ধৰা হল সংখ্যা দুটা এটা x হলে আনটো কিমান হ'ব এক বাঢ়িলে ধৰা হল সংখ্যা দুটা প্ৰথমটো যদি x হয় দ্বিতীয়টো কিমান হ'ব x আৰু এক বাঢ়িব নাই এইটো প্ৰশ্নমতে সংখ্যা দুটাৰ বৰ্গৰ যোগফল অৰ্থাৎ x স্কয়াৰ প্লাস x প্লাস 1 স্কয়ার ইকুয়াল টু 365 বুলি কৈছে এটোতো x স্কয়ার হল এটো হৈ গল a স্কয়ার a মাইনাস a প্লাস b হোল স্কয়ার সূত্র তাৰমানে a স্কয়ার প্লাস 2 into a into b plus b square equal to 365 a plus b whole square কি না এতিয়ালে a square minus কৰি আছে যে 2 ab plus b square প্ৰথমটোক a দ্বিতীয়টোক b ধৰিম এটো x square plus x square 2 x square হল না নাই এটো হৈ গল আমাৰ 2x plus 1 আৰু 365 ইফালে কি হ'ব -365 equal to 0 কিমান হৈ গল 2x square plus 2x minus এটা মাইনাস এটা প্লাস হলে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ 365 ৰ পৰা 1 গুচি গলে 364 ডাঙৰটো মাইনাস কাৰণে মাইনাস গুটেকেটাক 2 দি হৰণ যায় না যায় গতিকে এটো x স্কয়ার প্লাস x 2 দি হৰণ কৰিলে 2 কাটা যাব এটো 2 দি হৰণ কৰিলে 2 এগুণে 2 3 2 গলে 1 16 2 8 গুণ 16 2 2 গুণ 4 182 পাৰো ইয়াৰ আগৰ অংকটোত আমাৰ কি আছিল 182 টো 14 পূৰণ 13 মানে আৰু এটো বিয়োগ আছে 14 ৰ পৰা 13 গলে একটো পাম নে নাপাম পাম গতিকে এটো কি হৈ গল x স্কয়ার প্লাস 14x minus 5x এটা ধৰাচোন 13x minus 182 equal to 0 যদি এটা কি হ'ব x কমন আহিলে এটা কি থাকিব x plus 14 মাইনাস আছে মাইনাস দিলো 13 14 যা 182 গতিকে 13 কমন আহিব x বাহিৰত মাইনাস ভিতৰৰ চিনটো কি হৈ যাব প্লাস তেতিয়া মাইনাসে প্লাসে মাইনাস 13 14 গুণ মিলিলে নাই x plus 14 আহি গল x plus 14 কমন আহিলে এটা কি থাকিব x minus 13 equal to 0 বা x plus 14 equal to 0 আৰু x minus 13 equal to 0 এটা কি হৈ গল x equal to 14 minus 14 আৰু x equal to মাইনাস না প্লাস হৈ যাব ইফালে আইলে এতিয়া ঋণাত্মক মান গ্ৰহণযোগ্য নহয় এটো ঋণাত্মক মান গ্ৰহণযোগ্য নহয় এতেকে এটা সংখ্যা x equal to 13 আৰু x plus 1 equal to কি হ'ব 13 plus 1 কিমান হ'ব 14 এই দুটা হৈ গ'ল ইয়াৰ সংখ্যা দুটা